এই বটদ্ৰৱাৰ যি প্ৰকল্প আবিৰ্ভাৱ ক্ষেত্ৰৰ যাৰ আজি শিৰোনাম হৈছে মই আপোনাৰ কাষলৈ আহিছোঁ নুৰুদ্দিন আহমেদ ডাঙৰীয়া কেতিয়াৰ পৰা আপুনি জড়িত হৈছিল নমস্কাৰ গুৰুজনা শ্ৰীচৰণত সেৱা জনাইছোঁ আজি আমি প্ৰায় 8 বছৰ কাম তাত লাগি আছিলোঁ এই 8 বছৰ কালত আমি যিখিনি পাৰিছোঁ ষ্টাডি কৰিছিলোঁ বিভিন্ন জেগালৈ গৈছিলোঁ বহুত মন্দিৰত আমি বা মঠ সেইবিলাক আমি নামঘৰত গৈছিলোঁ গুৰু আসনৰ বিষয়ে চৰ্চা কৰিছিলোঁ তাত কি আছে গুৰুজনাৰ বিষয়ে জানিবলৈ আমি বহুত কিতাপ পঢ়িছিলোঁ চিত্ৰভাগৰ পৰা কিছু অংশ লৈছিলোঁ সেইবিলাক আমি পঢ়িছিলোঁ আৰু 8 বছৰ আমি এই কামটোতে লাগি আছিলোঁ ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিব খুজিছোঁ এইটো কথা ঠিক যে আপোনালোকে কামে কাজে 8 বছৰ লাগি আছে কিন্তু এই গোটেই মূল বিষয়টোত আপোনালোক কেতিয়াৰ পৰা জড়িত আছে সেই কথাখিনি জনাৰ এই কাৰণেই বা সুধাৰ এই কাৰণে প্ৰয়োজন আছে যিমান দূৰ আমি অৱগত চৰকাৰে যেতিয়াৰ পৰা এই গোটেই প্ৰকল্পটোক লৈ আলোচনা বিলোচনা কৰিছিল তেওঁলোকৰ এই পৰিক্ৰমাটোৰ যিমান দূৰ অতিক্ৰম কৰিছে আপোনালোকেও সিমান সময় ইয়াত জড়িত হৈছে যিমান দূৰ আমি অৱগত সিমানখিনি সময় গতিকে আধাৰশিলা স্থাপনৰ দিন ধৰি তাৰ প্ৰাক্ষণৰ গোটেই আলোচনা বিলোচনাৰ আপোনালোক অন্যতম অংশগ্ৰহণকাৰী আছিল অংশীদাৰ আছিল আজিও আপুনি তাৰ অংশীদাৰ আজি আপোনালোকে ভাস্কৰ্য শিল্পৰে তাত জ্যোতিষ্মান কৰি তুলিছে গতিকে আপুনি 2 সন্তান তাত জড়িত গতিকে কেতিয়াৰ পৰা আপোনালোকৰ সৈতে আলোচনা হৈছিল এই ক্ষেত্ৰত মই বহুত আগৰ পৰাই নামঘৰ বা গুৰুজনা সৃষ্টিৰ কাম কৰি আছিলোঁ কিন্তু এইটো এটা মোৰ কাৰণে হেৰি আছিলে আৰু বিশেষকৈ যেতিয়া অমিত শ্বাহ ডাঙৰীয়া আহিছিলে তেতিয়া যিখন মঞ্চ সেই মঞ্চখনো আমি তৈয়াৰ কৰিছিলোঁ আৰু তাৰ কিছু বছৰৰ পিছত কিছুদিন পিছত আমাৰ প্ৰস্তাৱ এটা আহিছে যে আপোনালোকে এই কামটো কৰিব পাৰে কিন্তু আমি প্ৰথমতে ভয় খাইছিলোঁ আমি গুৰুজনাৰ সৃষ্টি গুৰুজনাৰ কাম কৰা আমাৰ নিচিনা সাধাৰণ ব্যক্তি এজনৰ বা সাধাৰণ শিল্পী আমি একদম নগণ্য শিল্পী সেইটো ক্ষেত্ৰত আমি কাম কৰি পাৰিম নে নোৱাৰিম বহুত চিন্তা কৰিছোঁ তাৰপিছত আমি যিখিনি পাৰে তাৰ তথ্য পাতি বিচাৰি গ'লোঁ বৰদোৱা থানৰ বিভিন্ন ঠাইত বৰদোৱা থানৰ যি তাত তেতিয়া আমাৰ সত্ৰাধিকাৰ আছিলে তেখেত এতিয়া নাই তেখেতৰ লগত লৈ আমি তেখেতৰ যিখিনি আমি চাব লাগে বা লাইব্ৰেৰী যিটো আছে তাত চালোঁ আমি বহু বস্তু পালোঁ তাৰ পৰা আৰু তেখেতে আমাক বহুত সহায় কৰিছিলে সেইখিনিৰ পিছত আমি লাহে লাহে আমাৰ অসমৰ এই ক্ষেত্ৰখনৰ বিশেষকৈ আমাৰ যতীন গোস্বামী শ্ৰদ্ধাৰ যতীন গোস্বামী দাদাহঁতৰ লগত মই কথা পাতিছিলোঁ আৰু কেইবাজনো আছে তেখেতৰ লগত কথা পাতি আমি এই কাম আগবাঢ়িছিলোঁ হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ